গেৰুকামুখত প্ৰকৃতিৰ তাণ্ডৱ যিকোনো মুহূৰ্তত হ'ব পাৰে জলপ্ৰলয় এক নিশ্চিত বিপদৰ দিশে আগবাঢ়িছে উত্তৰ অসম প্ৰথম খবৰৰ কেমেৰাত বন্দী হ'ল ভয়ংকৰ দৃশ্য প্ৰবল বৰষুণৰ ফলত লেফ্ট বেংকত খহিছে পাহাৰ সোৱণশিৰিৰ বলিয়া বানে উটুৱাই নিলে ডাইভাৰচন টানেলৰ দুখনকৈ গেট নৈৰ পানীত উটি গ'ল বান্ধ নিৰ্মাণৰ বৃহৎ কণ্টেইনাৰ গাইড বান্ধ ভাঙি খুৰাখুৰে সোমাইছে পানী বিগত 4 দিনে পানীৰ তলত দুটাকৈ টাৰবাইন বান্ধেৰে প্ৰতি ছেকেণ্ডত বাগৰিছে 5000 কিউবিক পানী এক প্ৰকাৰ প্ৰকৃতিৰ তাণ্ডৱত তছনছ গেৰুকামুখ প্ৰকল্পটোত সৃষ্টি হোৱা ঢৌৱে এক প্ৰকাৰ জলপ্ৰলয়ৰহে যেন উমান দিছে যি প্ৰলয়ে মুহূৰ্ততে তছনছ কৰিব পাৰে লখিমপুৰ ধেমাজি মাজুলীৰ ভিন্ন অঞ্চল খাকৰ পৰাই আমি NSPC চাই আছোঁ আৰু তাত ইতিমধ্যে এটা ভয়ংকৰ গোটেই গাৰ্ড ৱালবিলাক ভাঙি আছে আৰু যিটো গাৰ্ডৰ যিটো টুনুকা পাহাৰ এই পাহাৰবিলাক খহি যোৱা পৰিলক্ষিত হৈছে ইমান ভয়ানক আৰু ইমান কমপ্লিট হ'লে কি অৱস্থা হ'ব পাৰে এই 2000 মেগাৱাটৰ ডেম যিদিনাখন হ'ব আমাৰ লখিমপুৰীয়া ৰাইজ ধেমাজিবাসী ৰাইজ মাজুলীবাসী ৰাইজ কেতিয়াও টোপনিত 1 মিনিট সময় কিন্তু ভালকৈ শুব নোৱাৰিব প্ৰতিশ্ৰুতি ৰাইজক কিন্তু আপোনালোকে ভংগ কৰিলে NSPC বিগ ডেম হ'ব নিদিম বুলি আপোনালোকে নৰেন্দ্ৰ মোদী ৰাজনাথ সিঙে কৈছিলে হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছিলে ইয়াত কিন্তু আজি এই প্ৰতিশ্ৰুতি আপোনালোকে ভংগ কৰিলে আমি কোনো পইতে মানি নলওঁ অতি সোনকালে যদি অসম চৰকাৰে এই নিৰ্মাণ যদি বন্ধ নকৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আমি ৰাজপথত ওলাই আহিবলৈ বাধ্যতা হ'ম শাসনলৈ আহিলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কেতিয়াও হ'বলৈ নিদিয়াৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়া খুচাৰ হৈছে দল সংগঠন তথা নামনিৰ আতংকিত ৰাইজ প্ৰকল্পটোত সৃষ্টি হোৱা ঢৌৱে টোপনি সৰিছে নামনিবাসীৰ প্ৰকৃতিয়ে প্ৰকল্পটোত সৃষ্টি কৰা ধ্বংসলীলাই শংকিত কৰিছে এতিয়া উত্তৰ অসমৰ নামনিবাসীক গোগামুখৰ পৰা প্ৰসেনজিৎ পাংগিং ৰিপৰ্ট প্ৰথম খবৰ